সুপ্ৰভাত আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজিৰ নতুন ভিডিঅ'লৈ আশা কৰিছো আপোনালোক নিশ্চয় সকলোৱে ভালেই আছে অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড পিএম কিষাণ সন্মান নিধি গোটৰ মহিলাসকলৰ বাবে কিন্তু কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট ওলাইছে গতিকে আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব অলপ স্কিপ নকৰাকৈ লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আজিৰ প্ৰথমটো আপডেট ওলাইছে ৰেচন কাৰ্ডধাৰী হিতাধিকাৰীসকলৰ বাবে হয় আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকৰ বাবে ইতিমধ্যে ওলাই আছে খুবেই ভাল খবৰ কিয়নো ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে ইতিমধ্যে সকলোৱে জানিব পাৰিছিল নিউজৰ পৰা যে ৰেচন কাৰ্ডৰ জৰিয়তে যে বিনামূলীয়া সামগ্ৰীৰ লগত অৰ্থাৎ বিনামূলীয়া চাউলৰ লগত আপোনালোকে চেনি দালি নিমখ পাইছিল হেমু দিয়া বন্ধ কৰিব কিন্তু তাৰ বিপৰীতে যোৱাকালি অসম কেবিনেটত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যোৱাকালি অসম কেবিনেটত আপোনালোকে জানিব পাৰিছে যে অসম কেবিনেটত কিন্তু বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পৰা ৰেচন কাৰ্ডধাৰী হিতাধিকাৰীসকলৰ বাবে আটাইতকৈ ডাঙৰ খবৰ যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে বিনামূলীয়া চাউলৰ লগতে কিন্তু আগষ্ট মাহৰ পৰা আপোনালোকে চেনি দালি নিমখ আৰু লগতে আপোনালোকে মিঠাতেলো লাভ কৰিব গতিকে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছিল তেনেহ'লে আপোনালোকৰ বাবে আছিল আটাইতকৈ ডাঙৰ আপডেটটো গতিকে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে নাই কমেণ্টত জনাবলৈ পাহৰি নাযাব দ্বিতীয় আপডেটটো ওলাইছে গোটৰ মহিলাসকলৰ বাবে যিসকল গোটৰ মহিলাই ইতিমধ্যে 10,000 কৈ টকা লাভ কৰিছিল সেইসকল গোটৰ মহিলাই কিন্তু অতি শীঘ্ৰে আকৌ 25,000 কৈ টকা লাভ কৰিব তাৰ বাবে কিন্তু কিছুমান নীতি নিয়ম বান্ধি দিয়া হৈছে বা কিছুমান কাম আছে যে মই আপোনালোকে কৰিব লাগিব প্ৰথমতে আপোনালোকে জানে যে যোৱাকালি কিন্তু ইতিমধ্যে গছপুলি ৰোপণ কৰি আকৌ ফটোসমূহ আপলোড কৰিবলৈ দিছিল যদি আপোনালোকে কৰা নাই এতিয়াও আপোনালোকৰ বাবে সময় আছে গতিকে আপোনালোকে অতি শীঘ্ৰে ভিডিঅ' চাই আপোনালোকে গছপুলিটো ৰোপণ কৰি আপোনালোকে ফটো আপলোড কৰিব পাৰে যেনে এতিয়া আপোনালোকে এই টকাটো কোনসকলে লাভ কৰিব আৰু কোনসকলে লাভ নকৰিব এই বিষয়ে মই আপোনালোকক জনাই দি আছোঁ অৰ্থাৎ কোনসকল গোটৰ মহিলাই 25,000 টকাটো লাভ কৰিব আৰু কোনসকলে লাভ নকৰে যদি আপোনালোকে 10,000 টকাটো পাইছিল আৰু সেই 10,000 টকাটো যদি আপোনালোকে সঠিক কামত ব্যৱহাৰ কৰিব পাৰিছে ভাল কামত ব্যৱহাৰ কৰিব পাৰিছে তেনেক্ষেত্ৰত আপোনালোকক কিন্তু আকৌ 25,000 কৈ টকা দিব এতিয়া ভাল কামসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে যেনেকৈ ধৰক আপোনালোকে ঘৰত কুকুৰা পালন কৰিছে ছাগলী পালন কৰিছে গাহৰি পালন কৰিছে বা আপুনি মীন পালন কৰিছে অৰ্থাৎ আপুনি পুখুৰীত মাছ মেলিছিল তেনেকুৱা ধৰণৰ কামসমূহ যদি কৰি আপোনালোকে ব্যৱসায়িকভাৱে যদি আপোনালোকে আগবাঢ়ি যাব পাৰিছে তেনেক্ষেত্ৰত আপোনালোকক আকৌ 25,000 টকাটো দিব পাৰে বা আপোনালোকে সেই 10,000 টকাৰ জৰিয়তে যদি কোনো ধৰণৰ দোকান দি আপোনালোকে যদি উপাৰ্জন কৰিছে বা আপোনালোকে টকাৰ জৰিয়তে যদি ব্যৱসায় কৰি আছে যিকোনো ধৰণৰ তেনেক্ষেত্ৰত কিন্তু আপোনালোকৰ ঘৰত ভেৰিফিকেশ্যন হ'ব আৰু ভেৰিফিকেশ্যন হোৱাৰ পিছতে কিন্তু আপোনালোকক আকৌ 25,000 কৈ টকা প্ৰদান কৰা হ'ব তো আশা কৰিছোঁ আপুনি নিশ্চয় জানিব পাৰিল যে গোটৰ মহিলাসকলে কেনেকৈ আকৌ 25,000 টকাটো লাভ কৰিব ইয়াৰ পিছতে ওলাই আহিছে পিএম কিষাণ সন্মান নিধি যোজনাৰ এটা গুৰুত্বপূৰ্ণ আপডেট হয় আপোনালোকে যিসকলে কি পিএম কিষাণ সন্মান নিধি যোজনাৰ হিতাধিকাৰী আছে সেইসকলে কিন্তু অতি শীঘ্ৰে 23 নং কিস্তিত 2,000 টকা লাভ কৰিবলৈ গৈ আছে ইয়াৰ লগতে অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু যিসকলে কি অসমৰ কৃষক আছে যোগ্য কৃষকসকলক বছৰি 11,000 কৈ টকা প্ৰদান কৰিব আৰু এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা কিছুদিন আগতে ঘোষণা কৰিছে যেনে এতিয়া কথা হ'ল যে আপোনালোকে যদি পিএম কিষাণ সন্মান নিধি যোজনাৰ বাবে আবেদন কৰিছিল বা আপোনালোকে টকা পাই আছে তেনেক্ষেত্ৰত যদি আপোনালোকে পিএম কিষাণ সন্মান নিধি যোজনাৰ টকাসমূহ ৰেগুলাৰ পাই থাকিব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকৰ বেংক একাউণ্টত আধাৰ কাৰ্ড লিংক কৰি থাকিব লাগিব লগতে আপোনালোকৰ কেৱাইচি আপডেটটো কৰিব লাগিব যদি আপোনালোকৰ কেৱাইচি আপডেট কৰা নাই তেনেক্ষেত্ৰত আপোনালোকে অতি শীঘ্ৰে চিএছচি চেণ্টাৰত গৈ বা এগ্ৰিকালচাৰ অফিচত গৈ কিন্তু আপোনালোকে কেৱাইচি আপডেটটো কৰাই ল'ব ইয়াৰ লগতে যদি আপোনালোকে পিএম কিষাণ সন্মান নিধি যোজনাৰ টকাসমূহ পাই থাকিব বিচাৰে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে ফাৰ্মাৰ আইডি কাৰ্ডখনো বনাব লাগিব অৰ্থাৎ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰিব লাগিব অন্যথা কিন্তু আপোনালোকে পিএম কিষাণৰ জৰিয়তে যিসমূহ টকা পাই আছিল এই টকা পোৱাসমূহ বন্ধ হৈ যাব পাৰে ইয়াৰ পাছৰ আপডেটটো ওলাইছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে হয় যিসকলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেইসকলে কেতিয়াৰ পৰা টকা লাভ কৰিব বা আপোনালোকে এই 10 জুনৰ টকাটো লাভ কৰিব নাই এই বিষয়ে আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ আপডেট কিন্তু এটা ওলাই আহিছে যোৱাকালি অসম কেবিনেটত কিন্তু এটা ঘোষণা কৰিছিল যে যিসকল নেকি চৰকাৰে আঁচনি আছে বা যিসকল নেকি চৰকাৰৰ তৰফৰ পৰা নিৰ্বাচনী প্ৰচাৰৰ সময়ত মানে ঘোষণা কৰিছিল বা ইস্তিহাৰত প্ৰস্তাৱসমূহ লৈ আহিছিল সেইসমূহ কিন্তু আগষ্ট মাহৰ পৰা কাৰ্যকৰী কৰিব বুলি অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে জানিবলৈ দিছে গতিকে হয়তো আপোনালোকে জুন মাহতে কিন্তু টকা লাভ নকৰিব পাৰে ওকে তো আপোনালোকে যিসকলে অৰুণোদয় আঁচনিৰ জৰিয়তে টকা লাভ কৰিব আপোনালোকে যি 3,000 টকা লাভ কৰিব সেয়া কিন্তু আপোনালোকে জুন নহয় আগষ্ট মাহৰ পৰাহে লাভ কৰিব ইয়াৰ পিছত যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে
এপ্লাই কৰিছিল বা জিঅ' টেগিং কৰিছিল সেইসকলৰ বাবে কিন্তু এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে অতি শীঘ্ৰে ঘৰে ঘৰে কিন্তু চৰকাৰী ঘৰৰ ভেৰিফিকেশ্যন হ'ব আৰু ভেৰিফিকেশ্যন হোৱাৰ পিছত কিন্তু আপোনালোকে অতি শীঘ্ৰে চৰকাৰী ঘৰখনো লাভ কৰিব গতিকে আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছিল আপোনালোকে অতি শীঘ্ৰে আপোনালোকৰ ডকুমেণ্টছসমূহ ৰেডি কৰি ৰাখক তো আশা কৰিছোঁ নিশ্চয় আপোনালোকে জানিব পাৰিলে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু খবৰকেইটা জানিব পাৰে ভাল নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব